অসম দৰ্শন আঁচনিৰ নামত তেজপুৰত আচলতে কি চলিছে তথ্যসহ কিছু কথা আমি জনাবলৈ বিচাৰিছো তেজপুৰৰ ৭খন দেৱালয়ৰ বাবে অসম দৰ্শন আঁচনিৰ অধীনত ১৫ লাখকৈ টকা আবণ্টন দিয়া হৈছিল যাৰে ৩খন আঁচনিৰ বাবে ইতিমধ্যে প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়া হৈছে ৭ লাখকৈ টকা নলেশ্বৰ দেৱালয়ত উপস্থিত আছো য'ত প্ৰথম কিস্তিৰ ধন ৭ লাখ টকা আবণ্টন দিয়া হৈছে কিন্তু এতিয়া ৭ লাখ টকা আবণ্টন দিয়াৰ পিছত বৰ্তমান কি পৰিস্থিতি আছে দেৱালয়খনৰ নিৰ্মাণ কাৰ্য কেনে ধৰণৰ চলিছে সেই যি অসম দৰ্শন আঁচনিখনৰ বাবে ৭ লাখ টকা প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ল সেই প্ৰথম কিস্তিৰ ধনৰ এতিয়া ইয়াত কি কাম চলিছে আমি সেয়া দেখুৱাবলৈ চেষ্টা কৰিছো আমাৰ দৃষ্টিত পৰাত ইয়াত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য চলা নাই এছপৰা ইটাও ইয়াত পৰা নাই আমাৰ দৃষ্টিত আৰু আমি স্থানীয় ৰাইজৰ সৈতে কথা পাতিম আমি যেহেতু আমাৰ হাতত কিছু তথ্যও আছে কিমানখিনি ধন মুকলি হৈছে বা কিখিনি প্ৰথম কিস্তিৰ ধন কোন কেখন দেৱালয়লৈ মুকলি হৈছে সেইখিনি তথ্য আছে তাৰ লগতে সংযোজন কৰিব বিচাৰিছো আমি স্থানীয় ৰাইজৰ কথা স্থানীয় ৰাইজৰ পৰা আমি জানিবলৈ বিচাৰিম নলেশ্বৰ দেৱালয়ৰ বাবে এই দেৱালয়খনৰ বাবে আমি কথা পাতিম সকলোৰে লগত নলেশ্বৰ দেৱালয়খনৰ বাবে ১৫ লাখ টকাৰ আবণ্টন দিয়া হৈছে তাৰ প্ৰথম কিস্তিৰ ধন ওলাই আহিছে বুলি আমি গম পাওঁ আপোনালোকেও নিশ্চয় গম পায় কাম কি হৈছে কামটো একোৱেই হোৱা নাই এছপৰা ইটা পৰা নাই বালি পৰা নাই আৰু বিধায়কৰ আমি মুখ দেখা নাই আজিলৈকে প্ৰথম কিস্তিৰ ধন কেতিয়া ওলাল বুলি জানে আপোনাৰ মাৰ্চৰ কিমান তাৰিখে মই পাহৰিছোঁ দেই এটা ৩ মাহ পাৰ ৩ মাহ পাৰ হৈ গ'ল হয় ৩ মাহ পাৰ হৈ গ'ল হয় কি ক'ব বিচাৰিব এতিয়ালৈকে যে কাম আৰম্ভ হোৱা নাই আপোনালোকে কিবা গম পায় নে কেতিয়া কাম আৰম্ভ হ'ব কিবা আপোনালোকক জনাইছেনে নাই আমাকতো জনোৱা বৰ্তমান একো জনোৱা নাই আমি গৈ পাই যে গম পালোঁ যে ৭ মাৰ্চত টকাটো মানে তাৰ পৰা ড্ৰ কৰিছে কিমান টকা ৭ লাখ টকা দুইখন আঁচনি ৭ লাখ টকা ড্ৰ কৰিছে গতিকে এতিয়া আমি গম পাই পেলাই আমি গ'লোঁ গম পাওঁতে আমি তেতিয়া কথা বতৰা পাতিছোঁ গতিকে বৰ্তমান এতিয়ালৈকে মানে ৭ লাখ টকা যদিও ড্ৰ হ'ল কিন্তু আমাৰ ইয়াৰ নামঘৰত এটাও মানে ইটা চপৰা পৰাহি নাই ৭ লাখ টকা যে ড্ৰ হ'ল আমিও গম পাওঁ যে ৭ লাখ টকাৰ প্ৰথম কিস্তি ধন ওলাই আহিল সেইখিনি ধন ক'লৈ আহিল কোনখন কমিটিলৈ আচলতে মানে যিখন কমিটি আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ ৰাইজে যিখন কমিটি আমাৰ মানে ৰাজহুৱা সভা দি পেলাই যিখন কমিটি দিছিলে সেই কমিটিখনৰ মানে তাতে বিষয়ববীয়া আমাৰ ৰাইজৰ ফালৰ পৰা যোনখিনি তাত তেওঁলোক নাই কোনোবা এজন বেলেগ প্ৰেচিডেণ্ট দিছিলে অংকুৰ দাস আৰু মেম্বাৰ ছেক্ৰেটাৰী দিছিলে পল্লৱ কুমাৰ বৰুৱা বালিপৰা ডেভেলপমেণ্ট ব্লকৰ একাউণ্টেণ্ট তেনেকৈ দি পেলাই তেওঁলোক দুজনৰ নামত এটা জইণ্ট একাউণ্টত ৭ লাখ টকা সোমাইছে অৰ্থাৎ যিখন কমিটি কনষ্ট্ৰাকশ্যন কমিটি যিখন গঠন হৈছে তাত গাঁৱৰ কোনো ৰাইজ নাই কেইজনমান সদস্য দিছে যিকেইজন সদস্য আমি চিলেক্ট কৰি দিছিলোঁ সদস্যকেইজন দিছে কিন্তু আমি প্ৰেচিডেণ্টজন বা ছেক্ৰেটাৰীজন আমাৰ গাঁৱৰ পৰা হোৱাটো বিচাৰিছিলোঁ সেইটো নাই হোৱা আৰু সেইটো আমাৰ অজ্ঞাত হৈছে আমাক জনোৱা হোৱা নাই সেইটো কাৰণে আমাক জনোৱা হয় যে ইয়াৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰীজন যোনজন আমাৰ গাঁৱৰ পৰা কোনো নিদিয়ে সেইটো আমাক জনোৱা কোনে কৰিছে কমিটিখন আমাৰ গাঁৱৰ কমিটিখনটো আমাৰ ৰাইজে দিছিলোঁ বাকী সেইখন আমি DC অফিচৰ পৰা যিখন পাইছোঁ পৃথ্বীৰাজ ৰাভাৰ পেডত আহিছে বিধায়কৰ পেডত আহিছে অৰ্থাৎ সেইখন কমিটি বিধায়কে গঠন কৰি দিছে সেইখন আমি আমাৰ DC অফিচৰ পৰা আমি সেইখন প্ৰিণ্ট আউট উলিয়াই আনিছোঁ আমাৰ হাতত বৰ্তমান সেইখন আছে আৰু এতিয়া যে ৭ লাখ টকাৰ প্ৰথম কিস্তিৰ ধন আবণ্টন হ'ল আপোনালোকৰ কাম হ'ব বুলি আপোনালোকক তাৰ পৰা আবণ্টন দিয়া হ'ল এতিয়া এই যে 4জন বা 5জন সদস্য আছে সেইকেইজনে গম পায় নে আমি নাপাওঁ কিবা গম পায় নে আপোনালোকে নাই একো গম নাপায় সেইদিনাই যিদিনাখন এই কথাটো ওলোৱাৰ পাছত যিটো পইচাটো আমাৰ 7 লাখ টকা ডৰ হ'ল তেতিয়াহে গম পাইছোঁ যে আমাৰ পইচাটো আচলতে আমি নিজৰ ববীয়াকৈ আমি DC অফিচত খবৰ কৰিব গৈছোঁ যে ইমান দিন আমাৰ পইচাটো কি হৈ আছিলে সেইটো খবৰ কৰিব যাওঁতেহে সেইটো আমি গম পাইছোঁ আপোনালোকক জনোৱা হোৱা নাই আপোনালোকে নিজে একো গম পোৱা নাই আমি মানে এই বস্তুটো ক'ত খবৰ কৰিব লাগে আমি কাৰোবাক আমি গাঁৱৰ মানুহ ইমান নাজানো বাৰু ক'ত খবৰ কৰিব লাগে সেই খবৰটো কৰি পেলাই প্লেনিং ব্ৰাঞ্চত খবৰ কৰিব লাগে যেতিয়া আমি প্লেনিং ব্ৰাঞ্চত গৈ পেলাই সুধিলোঁ আমাৰ এই দেৱালয় ভাগৰ নামটো ক'লোঁ তেওঁলোকে যেতিয়া তাত উলিয়ালে তেতিয়াহে আমি গম পাইছোঁ যে আমাৰ অলৰেডি মাৰ্চৰ 7 তাৰিখে আমাৰ এইটো 15 লাখৰ পৰা 7 লাখ টকা এটা একাউণ্টত সোমাল তাৰপিছত HDFC এটা একাউণ্ট সেইটোৰ তথ্য আমাৰ হাতত আছে সেইটো জইণ্ট একাউণ্ট শ্ৰী অংকুৰ দাস আৰু পল্লৱ কুমাৰ বৰুৱা তেওঁলোক দুজন সভাপতি আৰু যি মেম্বাৰ ছেক্ৰেটাৰী আছে তেওঁলোকৰ একাউণ্টতে পইচা সোমাইছে কিন্তু আপোনালোকে গম নাপায় কমিটিৰ বাকী সদস্যসকলে গম নাপায় নহয় জানো এতিয়া আমিও সদস্য আমি একো গমেই নাপাওঁ তেওঁলোকে যেতিয়া ক'লে যে আমাৰ পইচাটো এনেকুৱা হৈছে 7 লাখ টকা এটা ডৰ হ'ল আমিতো একো গমেই নাপাওঁ আমাকতো জনাব লাগিছিল আমাৰ দুৰ্নীতি আৰু আপোনাৰ
লাখ ধৰ এতিয়া সভাপতি আমি দুৰ্নীতিয়ে গম পাইছোঁ আমি, কিয়নো আমাৰ সভাপতি যিজন আমি পাতি দিছিলোঁ তেওঁৰ নামটো কাটি দিয়া হৈছে, তাৰপৰা কাটি দিছে। আমাৰ সদস্য কেইজন ৰাখিছে, আমি সদস্যই গম নাপাওঁ। যদি আমাৰ সদস্যক ক'লে যে আমি কমিটিখন বেলেগ বনাইছোঁ, আপোনালোকে ইয়াত কিবা ক'বলগীয়া আছে নেকি, আমি তেতিয়া ক'লোহেঁতেন কিবা এটা, আমাকতো একো জনোৱা নাই। আমাক কৈছে যে আমি যেতিয়া এওঁলোক গৈ আমি খবৰ কৰিছোঁ তেতিয়াহে বস্তুটো গম পাইছোঁ যে এইটো ধৰ আমাৰ 7 লাখ টকা ওলাই গ'ল। এইটো এটা সাংঘাতিক কথা। আৰু লগতে পইচা উঠোৱাৰ পিছত আজি ইমান দিনৰ পিছতো এতিয়ালৈকে কাম হোৱা নাই হোৱা। ইয়াতে ইটা এচপৰ পৰা নাই, ইয়াতে দেখাও নাই তেওঁলোকৰ। ইয়াতে কিবা যোগাযোগ কৰিছেনে তেওঁলোকৰ সৈতে, যিকেইজন মানে সভাপতি আৰু মেম্বাৰ? আমি প্ৰায়ে যোগাযোগ কৰি আছিলোঁ, তেওঁলোকে কামটো হোৱা নাছিল বুলি কৈ আছে, কামটো আগবঢ়া নাই। এতিয়া যেতিয়া আপোনালোকে গম পালে যে 7 লাখ টকা আবণ্টন হৈ গ'ল, তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ হ'ল, এতিয়া আপোনালোকে যোগাযোগ কৰিছেনে? এতিয়া তেওঁলোকৰ আমি যোগাযোগ কৰিব চেষ্টা কৰিছিলোঁ, কেইজনমানৰ মোবাইল ছুইচ অফ পাইছিলোঁ, হয়তো নম্বৰ কিবা সলনি হ'ব পাৰে কিবা, কিন্তু আমি ভাবিলোঁ যে এইটো আচলতে DC মহোদয়ক অৱগত কৰিব লাগিব। আমি DC মহোদয়ৰ ওচৰলৈকে গ'লোঁ। এতিয়া প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকক কি আশ্বাস দিছে? প্ৰশাসনৰ তৰফৰ পৰা আশ্বাস দিছে মানে আমাক কোৱা হৈছে যে এতিয়া যিটো আমাৰ কমিটি হয়, আমাৰ কমিটিটোতে পইচাটো আকৌ ভৰাই দি পেলাই গোটেই বস্তুটো মানে আমি ভবা নিচিনাকৈ কৰি দিব। কিন্তু আচলতে এইটোতো দ্বিতীয় তেওঁলোকে সেইটো বস্তু কৰিছে, কিন্তু ইয়াৰ আগৰ কথা হ'ল কি তেওঁলোকে এইটো কাম কিয় কৰিছিলে, আমাৰ অজ্ঞাতে সেই কামটো কিয় কৰিছিলে, আমাৰ প্ৰশ্ন সেইটো। ভুলৰ শুধৰণিটো পিছত হ'ব, কিন্তু ভুলটো কিয় হ'ল নহয় জানো? এইটো আপোনালোকে কি ক'ব বিচাৰিব যে আচলতে প্ৰশাসনে এতিয়া আপোনালোকক এইখিনি শুধৰাই দিম বুলি কৈছে বা টকাখিনি আপোনালোকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিম বুলি কৈছে, কিন্তু ঘটনাটো এনেকুৱা হ'বলৈ কিয় পালে? হ'লে মানে এতিয়া আমি কি ক'ম বাৰু কওকচোন, আমিতো এই বিষয়ে একোৱেই নাজানো। বিধায়কে গোটেইখিনি কৰিছে, বিধায়কে এইটো এটা বিৰাট গাদ্দাৰী কৰিছে। আৰু এইটো আৰু বিষয়ে আমাৰ নলেশ্বৰ দেৱালয়ৰ যিটো গৰিমা আছে, মই নাই কৰা, আৰু মই এদিন কৰিছিলোঁ, এদিন মই কৰিছিলোঁ, কিন্তু ছুইচ অফ দেখাই নধৰে। এনেধৰণে ধৰ্মীয় অনুষ্ঠান বা মন্দিৰ দেৱালয়ৰ টকাও যদি এনেধৰণে আত্মসাৎ কৰে, তেতিয়াহ'লে আপোনালোকে কাক বিশ্বাস ল'ব? নাই এতিয়া যদি এটা আৰু এইভাগ নামঘৰ আপোনাক আজি জনাব বিচাৰোঁ, প্ৰায় 250-300 বছৰ পুৰণি। মোৰ দেউতা ককাহঁতেও হয়তো এইভাগ নামঘৰৰ ঐতিহ্য মানে ভালকৈ গম নাপায়, ইমানেই পুৰণি। এনেকুৱা এভাগ নামঘৰৰ যদি কোনোবাই টকা আত্মসাৎ কৰিবলৈ, আমি অকলশৰে নামঘৰটোৰ ভিতৰত সোমাবও ভয় লাগে, আমাৰ মানে যিটো আমাৰ হেৰি। গতিকে আমি অত্যন্ত দুখ পাইছোঁ আৰু বহুত গৰিহণা দিছোঁ এইটো বিষয় লৈ, আৰু এনেকুৱা হ'ব নালাগে আগলৈকো। আৰু যদি কোনোবাই এইটো তেওঁ স্ব ইচ্ছাৰে কৰিছে বা দুৰ্নীতি কৰোঁ বুলি কৰিছে, তেতিয়াহ'লেতো ইয়াৰ শাস্তি বিচাৰোঁ। হ'ব লাগে, নিশ্চয় হ'ব লাগে, উচ্চস্তৰীয় এটা তদন্ত হোৱাৰ দৰকাৰ। আৰু এইখিনিতে এটা কথা কওঁ যে যি 7খন দেৱালয়ৰ বাবে যি 7খন স্কিম আহিছিল, 15 লাখকৈ টকা য'ত আবণ্টন দিয়া হৈছে বা অনুমোদন দিয়া হৈছে, তাৰে 3খনৰ 7 লাখকৈ টকা ইতিমধ্যে আবণ্টন দিয়া হৈছে। সেই 7খন আঁচনিৰ 6খনতে এই যিখন কমিটি, কনষ্ট্ৰাকশ্যন কমিটি গঠন কৰা হৈছে, প্ৰত্যেকখন কমিটিতে কিন্তু 2জনকৈ ব্যক্তিৰ নামেই অন্তৰ্ভুক্ত কৰা হৈছে। অংকুৰ দাস আৰু পল্লৱ বৰুৱা, এই 2জন ব্যক্তিৰ নামেই প্ৰত্যেকখন আঁচনিতে অন্তৰ্ভুক্ত হৈছে। সেই কথাটোক লৈ বিতৰ্ক হৈছে যে অকল এই 2জন ব্যক্তিয়ে আছে নেকি? অসম দৰ্শন আঁচনি ৰূপায়ণ হ'বলৈ তেজপুৰত মাত্ৰ এই 2জন ব্যক্তিয়ে আছে নেকি? বা বিধায়কে অকল এই 2জন ব্যক্তিকে কিয় অনুমোদন দিলে? তেওঁলোকৰ নামেই কিয় তেওঁলোকৰ নামেই কিয় এই অন্তৰ্ভুক্ত কৰা হ'ল আঁচনিত? এই লৈও বিতৰ্ক হৈছে। এই লৈও আমি কিছু কথা আমি তথ্য সহকাৰে বাতৰি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম। পৰৱৰ্তী বাতৰিত আমি উদঙাবলৈ চেষ্টা কৰিম যে এই 2জন ব্যক্তিয়ে কেনেধৰণে অসম দৰ্শন আঁচনিৰ নামত 7খনকৈ দেৱালয়ৰ ধন কেনেধৰণে সৰকাইছে বা গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে হৈছে। কিন্তু এতিয়া আমি নলেশ্বৰ দেৱালয়ত উপস্থিত আছোঁ। নলেশ্বৰ দেৱালয়ৰ ৰাইজৰ যথেষ্ট ক্ষোভ আছে। তেওঁলোকে এটা উচ্চস্তৰীয় ইয়াৰ তদন্তৰ দাবী কৰিছে আৰু শাস্তিৰ দাবী কৰিছে যে দেৱালয়খনৰ টকা এনেধৰণে, চৰকাৰী আঁচনিৰ ধন এনেধৰণে কিহৰ বাবে, কাৰ কাৰণে হৰলুকি হ'বলৈ পালে, এই সমগ্ৰ প্ৰক্ৰিয়াৰ এটা তদন্ত বিচাৰিছে আৰু শাস্তিৰ তেওঁলোকে দাবী কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।